তললাম করব। এটা আপনি ফিট হয়ে যাও স্ট্রেট একদম ফিট করে এটা আপনি তলা তলা হেল্ল' বাইদেউ ক'ৰ পৰা আহিছে আপুনি চিলাপথাৰ ন আচ্ছা আচ্ছা কি সমস্যা লৈ আহিছিল কঁকালৰ বিষ কিমান দিনৰ পৰা পাই আছে কঁকালৰ বিষটো আচ্ছা আচ্ছা কিবা ট্ৰিটমেণ্ট কৰিছিল নেকি ইয়াৰ আগত কাইৰোপ্ৰেক্টিক নোলোৱাৰ আগত য়োগা হয় হয় আচ্ছা 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 তিনিটা ছেশ্যন হ'ল আপোনাৰ ন তিনিটা ছেশ্যনত এতিয়া কিমানখিনি আপুনি এইটো আপুনি এক্সাৰচাইজটো কৰিব লাগিব কাইৰোপ্ৰেক্টিকটো এনেকুৱা হয় ট্ৰিটমেণ্টটো কৰি দিয়াৰ পাছত ভাল হৈ যায় কিন্তু কিছুমান মানুহে যদি ফ'ল' কৰে যে আমি যিখিনি আপোনাক ফ'ল' কৰিব কওঁ আপুনি এইখিনি কৰিব এইখিনি নকৰে তো সকলোখিনি যদি আমি কোৱাৰ মতে তেখেতলোকে যদি ৰাখিব পাৰে বা মেইনটেইন কৰিব পাৰে আৰু মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল প'ষ্টাৰ
যে বেড পষ্টাৰত মানুহে আজিকালি মানে দৈনিক জীৱনত পাহৰি গ'ল যে পষ্টাৰটো কেনেকৈ ৰাখিব লাগে। তো পষ্টাৰটো যদি বেডত ৰাখে তো সমস্যাটো কেতিয়াও সমাধান নহয়। যদি পষ্টাৰটো আপুনি কাৰেক্ট ৰাখে, কেনেকৈ শুব লাগে, কেনেকৈ বহিব লাগে, আপোনাৰ কঁকালত কিমান লোড কেপাচিটি দিব লাগে, সেইখিনি সকলোখিনি যদি আপুনি জানে বা সেইখিনি নিয়ম আপুনি কাইৰোপ্ৰেক্টিকৰ ফালৰ পৰা যিখিনি আপোনাক ফ'ল' কৰিব কোৱা হয় সেইখিনি যদি আপুনি মানি চলে, অনাগত সময়ত কাইৰোপ্ৰেক্টিকৰ ট্ৰিটমেণ্টত সকলো সমস্যা কিয়ৰ হয়গৈ। তো সেইখিনি আপুনি মানিব, যিখিনি ফ'ল' আছে এক্সাৰচাইজ কৰিব লাগে এনে। আৰু বডিটো সদায় ফ্লেক্সিবল থ'ব লাগে। যিমান বডি ফ্লেক্সিবল হ'ব সিমান আপুনি বিষৰ পৰা দূৰত থাকিব। ঠিক আছে, কিবা সমস্যা থাকিলে আপুনি ফোন কৰিব। ইয়াত অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাক। থেংক ইউ। হেল্ল', মই কাইৰোপ্ৰেক্টৰ মিষ্টাৰ মুস্তাক আহমেদ। মই আপোনালোকৰ আগত এই ভিডিঅ'ৰ যোগেদি এটা বাৰ্তা আগবঢ়াব বিচাৰিছোঁ যে আপোনালোকৰ ওচৰত এটা অনুৰোধ যে আপোনালোকে যিটো ভিডিঅ' দেখা পালে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। কাৰণ আপোনাৰ এটা সৰু শ্বেয়াৰত কোনোবা যদি বিষজনিত সমস্যাত ভুগি আছে তেখেতলোকে বিষমুক্ত দেহা এটা পাবৰ কাৰণে ৰাস্তা পাব। লগতে আপোনালোকে পেজটো ফ'ল' কৰিব নাপাহৰিব, লাইক কৰিব এণ্ড যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।